মাননীয় অধ্যক্ষ মহোদয়, আমাৰ অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা এক দীৰ্ঘ পৰিক্ৰমাৰ মাজেদি আহিছে আৰু আজি অসমৰ শিক্ষাৰ মানদণ্ড আমি উন্নত কৰিব পাৰিছোঁ। 2012 চনৰ পৰা যেতিয়াৰ পৰা চৰকাৰে টেট শিক্ষক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে আমি গুণগতভাৱে ভাল শিক্ষক পোৱা আৰম্ভ কৰিছোঁ। এতিয়া টেট পৰীক্ষাত শিথিলতা এইটো কোনো ধৰণে গ্ৰহণযোগ্য কথা নহয়, বাট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যিখিনি NCTয়ে নৰ্মছ ৰুলছ বান্ধি দিছে তাত আপোচ কৰা, তাত শিথিলতা অনা মানেই হ'ল যে আমি অসমৰ শিক্ষানুষ্ঠানত গুণগত শিক্ষাৰ ক্ষেত্ৰত আমি কম্প্ৰমাইজ কৰিছোঁ। সেই কম্প্ৰমাইজ আমাৰ চৰকাৰখনে কোনো পৰিস্থিতিতেই নকৰে। আৰু যিহেতু তেওঁলোকৰ দৰমহা টিউটৰসকলে কিমান মাননি পাব সেইটো এই বিধানসভাই পাছ কৰা আইনখনতে উল্লেখ আছে। সেই সময়ত সকলো বিধায়কে তাত ডিবেটত অংশগ্ৰহণ কৰিছে। আনকি 2025 যিখন সংশোধনী আইন সেই আইনখনত আছে। এইটো কোনো এক্সিকিউটিভ অৰ্ডাৰ নহয়, এইটো কোনো কেবিনেটৰ সিদ্ধান্ত নহয়। আইনখনতে টিউটৰসকলৰ মাননি কিমান হ'ব আইনত লিখা আছে আৰু আইনখন সংশোধন কৰি কোৱা হৈছে যে এইটো 6%কৈ বাঢ়ি যাব আৰু 6%কৈ বাঢ়ি গ'লে তেওঁলোকে সেইখিনি সকাহ পাব। যদি তাৰ মাজত তেওঁলোকে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকক টিচাৰলৈ উন্নীত কৰা যায়। আৰু বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ খুবেই চিৰিয়াছ, আমি অসম চৰকাৰো খুবেই চিৰিয়াছ। ইয়াত কোৱালিটিত ইলিজিবিলিটিত কোনো কম্প্ৰমাইজ নহয়। ধন্যবাদ।